চাওক অংকিতা একমাত্ৰ পৰকীয়া প্ৰেমৰ বাবে এই নৃশংস হত্যাকাণ্ডটো সংঘটিত হৈছে। মাতৃ আৰু পৰকীয়া প্ৰেমিকে মিলি সেই কণমানি শিশুটিক হত্যা কৰিছে আৰু যিডোখৰ স্থানত এই মুহূৰ্তত মই উপস্থিত আছোঁ এই স্থান হৈছে বশিষ্ঠ মন্দিৰৰ ইয়াৰ সমীপতে আছে। এই স্থান হৈছে বশিষ্ঠ মন্দিৰৰ বন বিভাগৰ কাৰ্যালয়ৰ সমীপতে আৰু এই পথটোতেই সেইদিনাখন কালি সন্ধিয়াৰ ভাগত এই ঘটনাটো সংঘটিত হৈছিল। সন্ধিয়া প্ৰায় 8মান বজাত যেতিয়া বিজুলী ঢেৰেকনি দিছিল আৰু সেইগৰাকী পৰকীয়া প্ৰেমিক জিতুমণি হালৈয়ে সেই কণমানি শিশুটিক চকলেট দি ফুচলাই সেই কণমানি শিশুটিক বাইকত উঠাই এখন দুচকীয়া বাহনত উঠাই ইয়ালৈ লৈ আনিছিল আৰু ইয়ালৈ লৈ আনি সেই আন্ধাৰৰ সুযোগ লৈ বতাহ ধুমুহাৰ বৰষুণৰ সুযোগ লৈ এই স্থানতেই নৃশংসভাৱে হত্যা কৰিছিল। মুখত কাপোৰেৰে চেপি হত্যা কৰা বুলি ইতিমধ্যেই গোটেই কথাখিনি পোহৰলৈ আহিছে আৰু গাৰ সেই কণমানি শিশুটিৰ মৃন্ময় ৰাজবংশীৰ সেই শিশুটিৰ গাত দেহৰ কেইবাটাও অংশত আঘাতৰ চিন ইতিমধ্যে স্পষ্ট হৈছে। এই ঘটনাস্থলীত উপস্থিত হৈছে ফৰেনচিকৰ দল, ঘটনাস্থলীত উপস্থিত হৈছে CIDৰ দল, ঘটনাস্থলীত উপস্থিত হৈ তেওঁলোকে গোটেই বিষয়খিনি তন্নকৈ চাইছে। যিসমূহ তেজৰ চেকুৰা লাগি আছিল সেই বেগত বা যিসমূহ আঘাতৰ চিন আছিল সেই আঘাতৰ চিনসমূহৰ পৰা তেওঁলোকে নমুনা সংগ্ৰহ কৰিছে আৰু সেই বেগটো সেই যিটো ব্ৰিফকেছত সোমাই আছিল সেই কণমানি শিশুটিৰ মৃতদেহ সেই বেগটো ইতিমধ্যে উদ্ধাৰ কৰি লৈ গৈছে আৰু টিউচনৰ পৰা উভতাৰ পথতে এই ঘটনাটো সংঘটিত কৰিছে বুলি ইতিমধ্যেই আমি জানিব পাৰিছোঁ। আৰু এই ঘটনাস্থলীৰ আশে পাশে যিহেতু কোনো মানুহ নাই, এটা কাৰ্যালয় আছে কেৱল বন বিভাগৰ, দুয়োফালে হাবি, গতিকে অন্ধকাৰৰ সুযোগ লৈ পৰকীয়া প্ৰেমিক জিতুমণি হালৈয়ে এই ঘটনাটো সংঘটিত কৰিলে। লগত আছে মাতৃ আৰু মাতৃয়ে 4 বছৰ সম্পৰ্ক আছিল, 4-5 বছৰৰ প্ৰেমৰ সম্পৰ্ক আছিল মাতৃ আৰু এই পৰকীয়া প্ৰেমিকৰ আৰু এই পৰকীয়া প্ৰেমিকেই এই নৃশংস হত্যাকাণ্ডটো সংঘটিত কৰিলে। এখন গ্লেমাৰ বাইকত লৈ অনা বুলি ইতিমধ্যে জানিব পৰা গৈছে। ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী আহি গোটেই বিষয়খিনি তদন্ত কৰিছে, তেওঁলোকে তদন্ত আগবঢ়াইছে। কিন্তু গোটেই বিষয়টোত ক'বলৈ গ'লে তেওঁলোকে নাটকীয় এটা ৰূপ দিব বিচাৰিছিল। এইকাৰণেই নাটকীয় ৰূপ দিব বিচাৰিছিল যাতে কোনেও গম নাপাওক, শিশুটি নিৰুদ্দেশ হৈয়ে থাকক। আৰক্ষীয়ে যেতিয়া খবৰ পালে যে বশিষ্ঠৰ এই স্থানত এটা মৃতদেহ উদ্ধাৰ হৈছিল, তেতিয়াই আৰক্ষীয়ে নিৰুদ্দেশ হৈ থকা গোচৰসমূহ আৰক্ষীয়ে বিচাৰিলে আৰু দিছপুৰ থানাত এটা গোচৰ আহিছিল এটি 8 পৰা 10 বছৰীয়া এটি কণমানি শিশুৰ নিৰুদ্দেশ হোৱাৰ আৰু সেই শিশু নিৰুদ্দেশ হোৱাৰ গোচৰটোত আৰক্ষীয়ে সন্দেহ কৰিলে, মনোনিৱেশ কৰিলে আৰু আৰক্ষীয়ে মনোনিৱেশ কৰি পালে যে সেই কণমানি শিশুটি উদ্ধাৰ হোৱা নাই। মাতৃগৰাকীক মাতি পঠিওৱা হ'ল দিছপুৰ থানালৈ আৰু যিগৰাকী পৰকীয়া প্ৰেমিকক মাতি পঠিওৱা হ'ল আৰু পৰকীয়া প্ৰেমিকক মাতি সোধা পোছা কৰোঁতেই আৰক্ষীৰ জেৰাত ইতিমধ্যে স্বীকাৰ কৰিছে সেই মাতৃ আৰু পৰকীয়া প্ৰেমিকে। আৰু এই হত্যাকাণ্ডটো সংঘটিত কৰি মাতৃ আৰু পৰকীয়া প্ৰেমিকে অতি পৰিকল্পিতভাৱে দিছপুৰ থানাত এজাহাৰ দিবলৈ গৈছিল। গতিকে এই ঘটনাটোৰ পৰা এটা কথাই বুজিব পাৰি, মানুহৰ মনস্তাত্ত্বিক ধাৰণাটোত ক'ৰবাত সলনি হৈছে। একাংশ মাতৃৰ সন্তানৰ প্ৰতি যিটো ধাৰণা থাকিব লাগে সেই ধাৰণাটো ক'ৰবাত সলনি হৈছে। পৰকীয়া প্ৰেমৰ বাবেই এই ঘটনাটো সংঘটিত হৈছে। যিগৰাকী পূৰ্বৰ স্বামী আছিল সেই পূৰ্বৰ স্বামীৰ সৈতে কিছুমাহ পূৰ্বে বিবাহ বিচ্ছেদ হৈছিল। বিবাহ বিচ্ছেদ হোৱাৰ পাছতেই এনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত কৰিলে, যিহেতু এই কণমানি শিশুটোৱে তেওঁলোকৰ জীৱনত হেঙাৰ হৈ আছিল। গতিকে সেই কণমানি শিশুটিক শেষ কৰি দিয়াৰ সিদ্ধান্ত লৈছিল পৰকীয়া প্ৰেমিকে আৰু এই কণমানি শিশুটিক শেষ কৰি তেওঁলোকে অতি পৰিকল্পিতভাৱে এই ঘটনাটো আন এটা ঘটনাৰ ৰূপ দিব বিচাৰিছিল। কিন্তু আৰক্ষীৰ তদন্তত আৰক্ষীয়ে প্ৰায় 2 আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে একমাত্ৰ সেই সন্তানটিক হত্যা কৰাৰ এটাই কাৰণ যে হেঙাৰ হৈছিলে, কাৰণ 4 বছৰৰ পৰা তেওঁলোকৰ সম্পৰ্ক আছিল। হঠাৎ তেওঁলোকৰ বাবে ইমান মূৰৰ কামৰণি হ'লনে সেই শিশুটি যে হত্যা কৰিবলগীয়া এক অৱস্থাৰ সৃষ্টি হ'ল? গতিকে হয়তো আৰক্ষীৰ জেৰাত আৰু কথা ওলাব পাৰে, অন্য কিবা কাৰণ থাকিব পাৰে নেকি শিশুটিক হত্যা কৰাৰ আঁৰত? চাওক, তেওঁলোকৰ এই বিষয়খিনিও আহিব যে বিবাহ বিচ্ছেদ কিয় হৈছিল। পূৰ্বৰ স্বামীৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ দিশটো আৰক্ষীয়ে চাব, কাৰণ এটা সম্পৰ্ক এওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল, কিন্তু তাৰ আঁৰত আন ত্ৰিকোণ কিবা সম্পৰ্ক আছে নেকি বা ত্ৰিকোণ প্ৰেম আছে নেকি এই বিষয়খিনিও চাব। কিন্তু আৰক্ষীয়ে এই মুহূৰ্তত এই কথাটো স্পষ্ট কৰিছে যে পৰকীয়া প্ৰেমিকেই এই ঘটনাটো সংঘটিত কৰিছিল। তেওঁলোকৰ জীৱনত এই কণমানি শিশুটি হেঙাৰ হৈ ওলমি আছিল, সেইবাবেই এই কণমানি শিশুটিক এই নিৰ্জন
নিৰ্জম বশিষ্ঠৰ এই হাবিৰ মাজত হত্যা কৰাৰ এক পৰিকল্পনা ৰচিছিল আৰু এই পৰিকল্পনাত সফল হৈছিল এই হত্যাকাৰী পৰকীয়া প্ৰেমিক আৰু পৰকীয়া প্ৰেমিকে আৰু মাতৃয়ে মিলি এই পৰিকল্পনা ৰচি এই স্থানতেই হত্যা কৰিছিল আৰু এই স্থানতেই হত্যা কৰি গোটেই ঘটনাটো নাটকীয় ৰূপ দিব বিচাৰিছিল স্কুল যিটো বেগ আছে সেই স্কুল বেগটো ইয়াৰ পৰা উদ্ধাৰ কৰিছে এই ঘটনাস্থলীৰ কিছু দূৰতে সেই হত্যাকাৰী প্ৰেমিক জিতুমণি হালৈয়ে সেই স্কুল বেগটো পেলাই থৈ গৈছিল সেই স্কুল বেগটো পেলাই থৈ আচলতে আন এডোখৰ ঠাইত সেই মৃতদেহটো পেলাই থৈ গৈছিল যিটো বিপকেছত মৃতদেহ সোমাই আহিছিল সেই বিপকেছটোৰ পৰা কিছু দূৰ আঁতৰতে সেই স্কুল বেগটো পেলাই থৈ গৈছিল গতিকে আৰক্ষী ইয়াত উপস্থিত হৈ ক্ৰাইম চিন ৰিক্ৰিয়েশ্যন কৰিলে ক্ৰাইম চিন ৰিক্ৰিয়েশ্যন কৰি ভিডিঅ'গ্ৰাফী সংগ্ৰহ কৰিলে দণ্ডাধীশ উপস্থিত আছিল ফৰেনচিকৰ দল উপস্থিত আছিল CID দলো আপোনাক এই মুহূৰ্তত সুকল্যাণ আৰু এয়া হৈছে শেহতীয়া খবৰ আমাক জনাইছে সুকল্যাণে আৰু এই ঘটনা সংঘটিত হোৱাৰ পাছতেই আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে শেহতীয়া প্ৰাথমিক তদন্তত যিখিনি তথ্য ইতিমধ্যে লাভ কৰা হৈছে সেয়া অনুসৰি প্ৰেমিকে হত্যা কৰা বুলি স্বীকাৰ কৰিছে মাতৃও আছিলে সহযোগ কৰিছিলে প্ৰেমিকক 4 বছৰৰ পৰা দুয়োৰে মাজত প্ৰেম আছিলে আৰু সেই প্ৰেমৰ সম্পৰ্কৰ বাবে শিশুটি হেঙাৰ হৈছিল সেই বিষয়ে তেওঁলোকে কৈছে আৰক্ষীক এই মুহূৰ্তলৈকে হয়তো অন্য কাৰণ থাকিব পাৰে লাহে লাহে হয়তো সেই কথাবোৰ ওলাব আৰু শিশুটি নিৰুদ্দেশ হোৱা বুলি আৰক্ষী দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল তাৰ পাছতেই শিশুটিক আচলতে মৃতদেহ লাভ কৰা হ'ল লাভ কৰিছে আজি বিয়লিৰ ভাগত কাৰণ কালিয়ে হয়তো হত্যা কৰিছিল শিশুটিক তাৰ পাছতেই দিছপুৰ থানাত উপস্থিত হৈছিল সমগ্ৰ বিষয়টো সন্দৰ্ভত আৰক্ষী তদন্ত আৰক্ষীৰ জেৰা এতিয়া অব্যাহত আছে কিন্তু এতিয়ালৈকে সকলোবোৰ কথা স্পষ্ট হোৱা নাই পৰৱৰ্তী সময়ত আমি জনাবলৈ চেষ্টা কৰিম